নমস্কাৰ আৰু এটা অংকাৰ আজিৰ পৰা মই ইংলিছৰ ক্লাছ অনলাইন কৰিবলৈ লৈছোঁ। এইটো ফাৰ্ষ্ট টাইম হয়, কেনেকৈ হ'ব ক'ব নোৱাৰোঁ। আশা কৰি চবক ভালেই লাগিব যেন। ইয়াত চিলেবাছটো স্পেচিয়েলি ক্লাছ 9 আৰু 10 কভাৰ কৰিম আৰু গ্ৰামাৰটো চবৰ কাৰণে হ'ব। আৰু প্ৰথমে এটা ডেমো ক্লাছ ভিডিঅ' শ্বুটটো কৰি লওঁ, তাৰপিছত ৰেগুলাৰলি চিলেবাছৰ মতে যাম। আহক ষ্টাৰ্ট কৰোঁ আমি বেছিক ইনফৰ্মেশ্যনৰ পৰা। ইংলিছ মানে হ'ল নিজতে এটা লেংগুৱেজ। ইংলিছ মানে হ'ল নিজতে এটা লেংগুৱেজ। ইংলিছ মানে হ'ল নিজতে এটা লেংগুৱেজ। আৰু যিকোনো লেংগুৱেজক লিখিবলৈ আমাক দৰকাৰ হয় স্ক্ৰিপ্ট। যিকোনো লেংগুৱেজক আমাক লিখিবলৈ আমাক দৰকাৰ হয় স্ক্ৰিপ্ট। ঠিক তেনেধৰণে ইংলিছৰো নিজৰ এটা স্ক্ৰিপ্ট আছে, য'ত টোটেল 26টা চিম্বল আছে, যাক আমাৰ ইংলিছৰ যোনটো স্ক্ৰিপ্ট আছে তাতো কিছুমান চিম্বল আছে। কি আছে? চিম্বল আছে। তাতো কিছুমান চিম্বল আছে। সেই চিম্বলটোৰ টোটেল 26টা লেটাৰ্ছ আছে। টোটেল 26টা লেটাৰ্ছ আছে। আমি গম পাওঁ লেটাৰ্ছবোৰ ঠিক দেখিবলৈ এনেকুৱা লেটাৰবোৰ আমি এনেকৈ গম পাওঁ, দেখিবলৈ এনেকৈ টোটেল 26টা আমাৰ ওচৰত লেটাৰ্ছ আছে। যেতিয়া আমি এই লেটাৰ্ছবোৰক এটা নিয়মিত মতে লিখোঁ তাক কোৱা যায় আলফাবেট। যেতিয়া আমি লেটাৰবোৰক এটা নিয়মিত মতে লিখিম তাক কোৱা যায় আলফাবেট। আৰু আমি গম পাওঁ ইয়াৰ টোটেল 26টা লেটাৰ্ছ আছে। ইয়াক যেতিয়া এই 26টা লেটাৰ্ছক আমি এটা নিয়মিত মতে লিখিম তাক কোৱা যায় আলফাবেট। আৰু এই 26টা লেটাৰ্ছত টোটেল 44টা চাউণ্ড আছে। এই 26টা লেটাৰ্ছৰ টোটেল 44টা চাউণ্ড আছে। সেইকাৰণে আমি কিছুমান যেনেকৈ চাউণ্ডবোৰ যে শুনো, বিউটি বাট, বিউটি বুট বুলি শুনো, কিন্তু বিউটি বুট বুলি নহয়, বিউটি বাট বুলি এনেকৈ চাউণ্ডবোৰ শুনি পাওঁ। কাৰণবোৰ এইবোৰে, কাৰণ ইয়াত 26টা লেটাৰ্ছৰ টোটেল 44টা চাউণ্ড আছে। সেইকাৰণে চাউণ্ডবোৰ কি হয়, ডিফাৰেণ্ট হয়। ইয়াৰ বিষয়ে অলপ আমি পিছতকৈ জানিম। এই আলফাবেটটো ইংলিছে 3টা ভাগত ডিভাইড কৰিছে। এই আলফাবেটটো ইংলিছে টোটেল 3টা ভাগত ডিভাইড কৰিছে। চবেই জানে এইটো, যেনেকৈ আমি গম পাওঁ ভাৱেল, ছেমি ভাৱেল আৰু কনছনেণ্ট। আমি গম পাওঁ ভাৱেল 5টা, ছেমি ভাৱেল 2টা আৰু কনছনেণ্ট 19টা। যেনেকৈ ভাৱেল হ'ল এ, ই, আই, অ', ইউ। ছেমি ভাৱেল ডব্লিউ, ৱাই। বাকী যিবোৰ থাকি গ'ল বি, চি, ডি এটচেট্ৰা, এইবোৰ কি হয়, কনছনেণ্ট। আমি গম পালোঁ এইবোৰ বস্তুটো। আমি আগবঢ়াওঁ। আমি গম পালোঁ ভাৱেল 5টা, ছেমি ভাৱেল 2টা আৰু কনছনেণ্ট 19টা। আমি ইয়াত এটা কথা গম পাব লাগে, এক্সামতে প্ৰশ্নটো আহিছিলে, সেইকাৰণে গম পাব লাগে যে আমি আলফাবেট এটা নিজতে প্লুৰেল হয়। সেইকাৰণে ইয়াত এছ কেতিয়াও নাহে। আৰু লেটাৰত এছ আমি লিখিব পাৰোঁ প্লুৰেল বনাবৰ কাৰণে। এক্সামত ইয়াৰ ওপৰত প্ৰশ্ন সোধা গৈছে কাৰেকশ্যন অফ চেণ্টেন্সত, সেইকাৰণে এই বস্তুটো
জানিব লাগে আলফাবেটত কেতিয়াও এছ নাহে কাৰণ আলফাবেট নিজতে এটা প্লুৰেল হয় বহুবচন হয় আৰু লেটাৰ্ছত এছ আহিব আৰু যদি অকল লেটাৰ যদি আমি লিখোঁ মানে একবচন দেখাই আছে মানে সিঙ্গুলাৰ দেখাই আছে আৰু এছ যেতিয়া গৈ আছোঁ প্লুৰেল দেখাই আছে বস্তুটো আমি আগবঢ়াওঁ আমি গম পালোঁ ইংলিছে আমি গম পালোঁ ইংলিছে যিবোৰ আলফাবেট আছে ইংলিছৰ যিবোৰ আলফাবেট আছে যিবোৰ আলফাবেট আছে ইংলিছৰ যিবোৰ আলফাবেট আছে ইয়াক তিনিটা ভাগত ডিভাইড কৰিছিলে ভাৱেল সেমি ভাৱেল আৰু কনসনেন্ট ইংলিছে তিনিটা ভাগত ডিভাইড কৰিছে ভাৱেল সেমি ভাৱেল কনসনেন্ট আমি গম পালোঁ ইয়াৰ এ ই আই ও ইউ ডব্লিউ ৱাই আৰু বাকী যিবোৰ থাকি গ'ল বি চি ডি যিকেইটা যেতিয়া এইকেইটা ভাৱেল সেমি ভাৱেল আৰু কনসনেন্ট যেতিয়া এক লগ হয় যেতিয়া ভাৱেল সেমি ভাৱেল আৰু কনসনেন্ট যেতিয়া এক লগ হয় নতুন সিম্বল এটা গঠন কৰে সেই নতুন সিম্বলটো হ'ল ৱৰ্ড সেই নতুন সিম্বলটো হ'ল কি ৱৰ্ড মানে কি হ'ল আমি ডেফিনেশ্যনটো জানিব চেষ্টা কৰোঁ ৱৰ্ড মানে হ'ল এ মিনিংফুল unit of letters meaningful unit of letters word মানে হল a meaningful units of letters কেনেকৈ হল জানিব চেষ্টা কৰোঁ word মানে হল a meaningful unit of letter যেনেকৈ লিখিলোঁ e p n এইটো আমি তিনিটা ইয়াত লেটাৰ্ছ লিখিছোঁ কিন্তু ইয়াৰ একো মিনিং ওলোৱা নাই সেম বস্তু যদি এনেকৈ লিখি দিওঁ আমি ইয়াত আমি এটা মিনিং পাইছোঁ যাৰ মিনিং হয় পেন কিন্তু ইয়াত একো আমি মিনিং পোৱা নাই সেইকাৰণে ইয়াৰ একো মিনিং নথকাৰ কাৰণে এইটো ৱৰ্ড নহয় ইয়াৰ এটা মিনিং আছে পেন সেইকাৰণে এইটো কি হ'ল ৱৰ্ড বস্তুৰ আগবঢ়াওঁ বস্তুটো আমি আগবঢ়াওঁ ৱৰ্ড আমি গম পালোঁ ৱৰ্ড মানে হ'ল মিনিংফুল ইউনিটছ অফ লেটাৰ্ছ এই ৱৰ্ড যিকেইটা আছে ইংলিছে এই ৱৰ্ডকেইটাকো স্পেচিয়েলি আঠটা টাইপত ডিভাইড কৰিছে যাক কোৱা যায় পাৰ্টছ অফ স্পীচ parts of speech ইংলিছে এই ৱৰ্ডবোৰক স্পেচিয়েলি আঠটা টাইপত ডিভাইড কৰিছে যাক কোৱা যায় পাৰ্টছ অফ স্পীচ ইয়াৰ ডেফিনেশ্যনো আমি লিখিব পাৰোঁ এনেকৈ ইউনিটছ অফ ৱৰ্ডছ divided into 8 types. 8 types is known as parts of speech. আমি গম পাওঁ যে এই ইউনিটছ অফ ৱৰ্ডছটো 8টা টাইপত ডিভাইড কৰিছে সেইবোৰক কোৱা যায়
পাৰ্টছ অফ স্পীচ আমি গোটেই 8টা পাৰ্ট অফ স্পীচ এটা এটাকে জানিব চেষ্টা কৰিম। আমি পাৰ্ট অফ স্পীচবোৰ জানো যোনটো 8টা টাইপ আছে, যেনেকৈ নাউন, pronoun, adjective, verb, adverb, preposition, conjunction আৰু interjection। প্ৰথমে আমি এই চাৰিটা অলপ সৰুকৈ জানি লওঁ। নাউন মানে কি হ'ল? নাউন মানে হ'ল নেমিং ৱৰ্ড। নাউন মানে হ'ল নেমিং words। এক্সাম্পল আমি লিখি ল'ব পাৰোঁ, যেনেকৈ ৰাম আৰু ৰাম, সীতা। pronoun মানে হ'ল ৰিপ্লেচমেণ্ট অফ নাউন। ৰিপ্লেচমেণ্ট অফ নাউন। pronoun মানে হ'ল ৰিপ্লেচমেণ্ট অফ নাউন। এই নাউনটো এই প্ৰনাউনে কি কৰিব? ৰিপ্লেচ কৰিব। কেনেকৈ কৰিব? যেনেকৈ ৰাম আছে, সীতা আছে, এই নামবোৰক ৰিপ্লেচ কৰিব, যেনেকৈ হি, চি। যদি এনিমেল হয় ইয়াক ইট লৈ ৰিপ্লেচ কৰিব। নাউন মানে হ'ল নেমিং ৱৰ্ড, প্ৰনাউন মানে হ'ল ৰিপ্লেচমেণ্ট অফ নাউন। এডজেক্টিভ, এডজেক্টিভ মানে হ'ল ৰিপ্লেচমেণ্ট অফ এডজেক্টিভ মানে হ'ল ৰিপ্লেচমেণ্ট নহ'ব এইটো। এডজেক্টিভ মানে হ'ব কোৱালিফাইজ। qualifies a noun or pronoun. Qualifies a noun or pronoun. Qualifies a noun or pronoun. ইয়াক কোৱালিফাইজ কেনেকৈ কৰিব আমি জানিব চেষ্টা কৰিম। মই কৈছোঁ কোৱালিফাই কৰিব। নাউন যেনেকৈ হ'ল ৰাম, সীতা, হি, চি, ই, এইবোৰক কি কৰিব? কোৱালিফাই কৰিব। কেনেকৈ? যেনেকৈ আমি গম পাওঁ যে এডজেক্টিভ মানে কি হ'ল? যিবোৰ কিছুমান ইয়াৰ গুণবোৰ কয়। যেনেকৈ আমি চিম্পলি এডজেক্টিভ মানে যদি আমি জানিব বিচাৰোঁ, এটা শব্দত যদি ক'ব বিচাৰোঁ যোনটো শব্দ নামৰ আগত বহি যায় সেইটোৱে হ'ব এডজেক্টিভ। যেনেকৈ আমি চিম্পলি ল'ব পাৰোঁ, যেনেকৈ নামৰ আগত আমাৰ কি শব্দ বহিব পাৰে। যেনেকৈ ক'লোঁ যে চক ৰাজকুমাৰ, ফেন ৰাজকুমাৰ, লাইট ৰাজকুমাৰ, বৰ্ড ৰাজকুমাৰ, এনেকৈ কিছুমান যেনে শব্দ ক'লোঁ। এই শব্দবোৰ কি হৈছে? আমাৰ নামৰ আগত বহা নাই। কিন্তু যদি কওঁ যে আমি টল কওঁ, শ্বৰ্ট কওঁ, এনেকৈ যদি যেতিয়া শব্দবোৰ কওঁ বেড, গুড, এনেকৈ যিবোৰ শব্দ কওঁ সেই শব্দবোৰ কি হৈছে? আমাৰ নামৰ আগত বহি গৈছে সেইকাৰণে, আৰু ইয়াক কোৱালিফাই কৰিব পাৰিছে সেইকাৰণে এইটো কি হ'ব? এডজেক্টিভ হ'ব। সেইকাৰণে আমি এটা চিম্পলি ক'ব পাৰোঁ যে এডজেক্টিভ মানে কি? নামৰ আগত যোনটো শব্দ বহি যাব সেইটো কি হ'ব? এডজেক্টিভ। নেক্সট ভাৰ্ব। ভাৰ্ব মানে হ'ল ষ্টেট অফ একশ্যন। ষ্টেট অফ একশ্যন। ভাৰ্ব মানে হ'ল ষ্টেট অফ একশ্যন, বা এনেই কোৱা যায় একশ্যন ৱৰ্ড বুলিও কৈ থয়, সেইটো একো প্ৰব্লেম নাই, কিন্তু আমি স্পেচিয়েলি জানিব লাগে ভাৰ্ব মানে ষ্টেট অফ একশ্যন। বস্তুবোৰ আগবঢ়াওঁ আমি।
নেক্সট আছে আমাৰ ভাৰ্বৰ পিছত এডভাৰ্ব, প্ৰিপজিশ্যন, conjunction, interjection. আমি জানিব চেষ্টা কৰোঁ এডভাৰ্ব মানে কি। আমি ভাৰ্ব মানে গম পালোঁ ষ্টেট অফ একশ্যন। এডভাৰ্ব মানে হ'ব কি কোৱালিফাইজ এ ভাৰ্ব, কোৱালিফাইজ এ ভাৰ্ব। যেনেকৈ আমাৰ ভাৰ্ব মানে যদি ৰান, ৱাক, ডান্স, ছিং এইবোৰ যদি ভাৰ্ব হয় তাক কোৱালিফাই কৰাটো এডভাৰ্ব পোৱা যাব। যেনেকৈ হ'ল যেনেকৈ কুইকটো যদি ভাৰ্ব হয় আমি যেনেকৈ তাক লিখিব পাৰিম কুইকলি। যেনেকৈ শ্ল' বুলি কৈছোঁ তেতিয়া কি হ'ব শ্ল'লি। এইবোৰ কি হ'ব এডভাৰ্ব। নেক্সট প্ৰিপজিশ্যন। প্ৰিপজিশ্যন মানে হ'ল ৰিলেটিং ৱৰ্ড, ৰিলেটিং ৱৰ্ড। আমি ভালকৈ গম পাওঁ প্ৰিপজিশ্যনৰ এক্সাম্পল আমি ল'ব পাৰোঁ ইন, এট, অন, এবভ এইবোৰ। কনজাংশ্যন মানে হ'ল কানেক্টিং ৱৰ্ড, মানে কি ৱৰ্ড কানেক্টিং ৱৰ্ডটো কি কৰে কানেক্ট কৰে। যেনেকৈ আমি যেনেকৈ ৰেলৱে ষ্টেচনত যেনেকৈ জাংচন থাকে, জাংচন বুলি ক'লে কি কয় দুটা ষ্টেচনক কানেক্ট কৰে, ঠিক তেনেকৈ কনজাংশ্যন মানে হ'ল কানেক্টিং ৱৰ্ড, কানেক্টিং ৱৰ্ড। যেনেকৈ আমি লিখিব পাৰোঁ এণ্ড, দেট, between, together আৰু লিখিব পাৰোঁ আমি। আৰু ইণ্টাৰজেকশ্যন মানে হ'ল ছাডেন ফিলিং, ইণ্টাৰজেকশ্যন মানে হ'ল ছাডেন ফিলিং। আৰু ছাডেন ফিলিংটো সদায় এক্সক্লেমেণ্টৰী মাৰ্কত ডিন'ট কৰা যায়। এনেকৈ থাকিব এক্সক্লেমেণ্টৰী মাৰ্কটো, যেনেকৈ অ, ৱাও এইবোৰৰ কি ছাডেন ফিলিং। আৰু ইয়াকে ইণ্টাৰজেকশ্যন বুলি, এইবোৰ কি হয় ইণ্টাৰজেকশ্যন কোৱা যায়। বস্তুটো আমি আগবঢ়াওঁ। আমি জানিলোঁ যিবোৰ ৱৰ্ডবোৰ স্পেচিয়েলি 8টা কেটেগৰী ডিভাইড কৰিছে, 8টা টাইপত ডিভাইড কৰিছে, তাক কোৱা যায় পাৰ্ট অফ স্পীচ। সেই পাৰ্ট অফ স্পীচটো আমি সৰুকৈ জানিলোঁ, বস্তুটো আৰু আগবঢ়াওঁ। ৱৰ্ডছটোৰ আমি গম পালোঁ স্পেচিয়েলি 8টা টাইপৰ যিটো পাৰ্ট অফ স্পীচ জানিলোঁ। নেক্সট যেতিয়া এই পাৰ্ট অফ স্পীচবোৰ যেতিয়া লগ লাগে, যেতিয়া পাৰ্ট অফ স্পীচবোৰ, কিছুমান পাৰ্ট অফ স্পীচ কি নিজৰ মাজতে লগ হ'ব, এটা পাৰ্ট অফ স্পীচ চাপ'জ কেতিয়াবা দুবাৰ ৰিপিট হ'ব, তেনেকুৱা টাইমত কি হয় এটা নতুন চিম্বল গঠন হয়। সেই চিম্বলটোক কোৱা যায় ফ্ৰেজ, আৰু ফ্ৰেজৰ ডেফিনেশ্যন হ'ল units of letter without complete meaning. Phrasal definition hold units of letters, sorry yet letters now the word hobo, unit of words without complete meaning,
complete meaning. Phrase মানে হল unit of words without complete meaning. আমি word পাম কিন্তু তাৰ মিনিংবোৰ কমপ্লিট নাথাকিব, যেনেকৈ লিখিলোঁ ৰাম and শ্যাম, ৰাম and শ্যাম। আমি ৰাম আৰু শ্যাম জাষ্ট এটা নাম দেখিছোঁ, দুটা নাউন দেখিছোঁ, মাজত এটা কানেক্টিং ৱৰ্ড দেখিছোঁ, কনজাংশ্যন দেখিছোঁ, কিন্তু ইয়াৰ মিনিং একো ওলোৱা নাই, জাষ্ট আমি নাম বুলি গম পাইছোঁ কিন্তু দুটাৰ বিষয়ে একো কোৱা যোৱা নাই। সেইকাৰণে এইটো কি হ'ব এইটো ফ্ৰেজ। বস্তুটো আমি আগবঢ়াওঁ, ফ্ৰেজ বুলি গম পালোঁ। আৰু ফ্ৰেজৰ টোটেল 3টা টাইপ আছে। আমি টাইপবোৰ আমি জানি লওঁ। ইয়াৰ টোটেল 3টা টাইপ আছে। ফ্ৰেজৰ টোটেল 3টা টাইপ আছে। নাউন ফ্ৰেজ, আৰু আছে এডজেক্টিভ ফ্ৰেজ, এডভাৰ্ব ফ্ৰেজ। এই ফ্ৰেজৰ টোটেল 3টা টাইপ অফ ফ্ৰেজ আছে। নাউন ফ্ৰেজ, এডজেক্টিভ ফ্ৰেজ আৰু এডভাৰ্ব ফ্ৰেজ। ইয়াক আমি ডিটেইলছত পিছতকৈ জানিম। আমি জানিলোঁ জাষ্ট ফ্ৰেজ মানে কি আৰু ইয়াৰ টাইপটো। নেক্সট বস্তুটো আগবঢ়াওঁ। ফ্ৰেজ মানে কি গম পালোঁ। যেতিয়া আমি গম পালোঁ যে ফ্ৰেজ মানে উইদাউট কমপ্লিট মিনিং, ইউনিট অফ ৱৰ্ড উইদাউট কমপ্লিট মিনিং। যেতিয়া আমি ইউনিট অফ ৱৰ্ড উইথ কমপ্লিট মিনিং কৰি দিওঁ মানে কি হ'ব? যেতিয়া আমি ইউনিটছ অফ ৱৰ্ড তাক মিনিংটো যেতিয়া কমপ্লিট কৰি দিওঁ সেই বস্তুটো বনি যায় চেণ্টেন্স। যেতিয়া ৱৰ্ডবোৰৰ মিনিং কমপ্লিট ওলাব তাক কোৱা যায় চেণ্টেন্স। সেইকাৰণে চেণ্টেন্সৰ ডেফিনেশ্যন হয় ইউনিট অফ ৱৰ্ডছ উইথ complete meaning, মানে হ'ল চেণ্টেন্স। আমি চেণ্টেন্সটো অলপ আৰু ডিটেইলছত জানিব চেষ্টা কৰোঁ। বহুত এনেকৈ চেণ্টেন্স আছে যাৰ মিনিংটো কমপ্লিট হয় কিন্তু তাৰ কিছুমান এৰেঞ্জমেণ্ট ভুল হৈ থাকিব পাৰে। যেনেকৈ চিম্পল ইয়াতকৈ আগত যিটো ফ্ৰেজৰ এক্সাম্পল দিছোঁ তাক কমপ্লিট কৰোঁ। প্ৰথমে ৰাম এণ্ড শ্যাম both are friends. Both were friends. Suppose মই এটা চেণ্টেন্স ক'লোঁ, তাৰ মিনিং কমপ্লিট ওলাব। যেনেকৈ ক'লোঁ মোক কাপত দি পিনি চাহ খুৱাব লাগে। ইয়াৰ মিনিংটোতো ওলাই আছে কিন্তু ইয়াৰ ষ্ট্ৰাকচাৰটো ভুল হৈ আছে। যেনে ক'লোঁ মোক কাটি পিনি আম খাবলৈ দিব লাগে। মিনিংটো কমপ্লিট হয় কিন্তু কথাবোৰ অলপ ভুল হৈ আছে, মানে ইয়াৰ চেণ্টেন্সৰ ষ্ট্ৰাকচাৰবোৰ কি হৈ আছে? ভুল হৈ আছে। সেইকাৰণে ইয়াৰ ডেফিনেশ্যনটো অলপ ইনক্ৰিজ কৰিব লাগিব। মানে ডেফিনেশ্যনটো কি কৰিব লাগিব? ষ্ট্ৰাকচাৰৰ অৰ্ডাৰ কৰিবৰ কাৰণে ডেফিনেশ্যনটো অলপ কি কৰিব লাগিব? শুদ্ধ কৰিব লাগিব বস্তুটো ষ্ট্ৰাকচাৰৰ অৰ্ডাৰৰ কাৰণে। ইউনিট অফ ৱৰ্ডছ উইথ কমপ্লিট মিনিং এট এ ষ্ট্ৰাকচাৰেল অৰ্ডাৰ। Structural
অৰ্ডাৰ ইয়াত ক'লোঁ যে ইউনিট অফ ৱৰ্ডছ উইথ কমপ্লিট মিনিং এটা ষ্ট্ৰাকচাৰেল অৰ্ডাৰ কাৰণ যেতিয়া আমি এটা ৱৰ্ড ক'ম তাৰ ষ্ট্ৰাকচাৰৰ জেগা জেগাত বহিব লাগিব যেনেকৈ ক'লোঁ যে মোক কাপত দি পিনি চাহ খাবলৈ দিব লাগে এইটো ষ্ট্ৰাকচাৰটো ভুল হৈ আছে মোক কাপত দিব নহয় চাহটো কাপত দিব লাগে যেনেকৈ মোক কাটি পিনি আম খুৱাব লাগে মোক কাটি পিনি নহয় আমটোক কাটি পিনি মোক আম খাবলৈ দিব লাগে বস্তুটো কি ষ্ট্ৰাকচাৰবোৰ কি হ'ব লাগিব শুদ্ধ হ'ব লাগিব সেইকাৰণে আমি এই ষ্ট্ৰাকচাৰটো হয় কি ইয়াক আমি জানিবলৈ চেষ্টা কৰোঁ structure আমি জানিবলৈ চেষ্টা কৰিম structure মানে কি structure আমি গম পাওঁ যে যিকোনো সেন্টেন্সৰ এটা ষ্ট্ৰাকচাৰ থাকে সবে জানে বস্তুটো আৰু সেই ষ্ট্ৰাকচাৰটোক কোৱা যায় সাবজেক্ট verb object আমি গম পাওঁ যিকোনো সেন্টেন্সৰ এটা নৰ্মেল ষ্ট্ৰাকচাৰ হ'ব কাৰণে আমি গম পাওঁ সাবজেক্ট verb object ইয়াত আৰু ষ্ট্ৰাকচাৰ হ'ব পাৰে ইয়াৰ ভিতৰত পাৰ্টেটিভ সোমাব পাৰে যেনেকৈ এইবোৰ পাৰ্ট অফ স্পীচত আহি আছে ইয়াত ফিগাৰ অফ স্পীচ সোমাব পাৰে সেইবোৰ বস্তু আমি পিছতকৈ জানিম কিন্তু আমি প্ৰথমে নৰ্মেল ষ্ট্ৰাকচাৰটো জানি লওঁ ছাবজেক্টক ডো বুলিও কোৱা যায় ছাবজেক্টক ডোৰ বুলিও কোৱা যায় ইয়াত আৰ চাইলেণ্ট আছে ইয়াক ডো বুলিও কোৱা যায় ভাৰ্ব মানে আমি চবেই গম পাওঁ একশ্যন ৱৰ্ড বা ষ্টেট অফ একশ্যন আৰু অবজেক্ট মানে আমি গম পাওঁ য'ত প্ৰভাৱটো পৰে যেনে ছাবজেক্ট বা অবজেক্ট বনিবলৈ সদায় কি হ'ব লাগিব নাউন বা প্ৰনাউন হ'ব লাগিব যিকোনো ছাবজেক্ট বা অবজেক্ট যদি বস্তুটো ছাবজেক্ট বা অবজেক্ট বনিবলৈ হয় সদায় নাউন বা প্ৰনাউন হ'ব লাগিব মানে এটা শব্দত ক'ব গ'লে সদায় নাউন বা প্ৰনাউনহে ছাবজেক্ট বা অবজেক্ট বনিব বাকী যিকেইটা আছে কেতিয়াও ছাবজেক্ট বা অবজেক্ট বনিব নোৱাৰে নেক্সট ভাৰ্বটো আমি ভালকৈ গম পাওঁ ভাৰ্ব টোটেল দুটা টাইপৰ আছে ভাৰ্ব কেইটা টাইপৰ আছে দুটা টাইপৰ আছে ভাৰ্ব এটা হ'ল হেল্পিং ভাৰ্ব আৰু এটা হ'ল মেইন ভাৰ্ব হেল্পিং ভাৰ্ব আমি যেনেকৈ গম পাওঁ ইজ এম আৰ was were আৰু মেইন ভাৰ্ব যেনেকৈ আমি গম পাওঁ V1 V2 V3 V4 V5 V1 V2 V3 V4 V5 টোটেল V8 লৈকে আছে আমি জাষ্ট V5 লৈকে জানো এনেকৈ go ক'লোঁ went ক'লোঁ gone হ'ল go went gone goes going এইকেইটা হয় go হ'ল V1 went হ'ল V2 gone হ'ল V3 goes হ'ল V4 going হ'ল V5 আমি এটা কথা গম পাওঁ যে V1 আৰু V4 সদায় সিম্পল টেন্সত ইউজ হয় আৰু V2 সদায় পাষ্ট টেন্সত ইউজ হয় V2 সদায় পাষ্ট টেন্সত ইউজ হয় V3 সদায় পাৰ্টিচিপল হিচাপে ইউজ হয় মানে পাৰফেক্ট টেন্সত ইউজ হয় আৰু V5 সদায় কণ্টিনিউৱাছ টেন্সত ইউজ হয় V5 সদায় কণ্টিনিউৱাছ টেন্সৰ কাৰণে হয় আমি হেল্পিং ভাৰ্ব আৰু মেইন ভাৰ্বটোক আৰু অলপ ডিটেইলছত জানিব বিচাৰোঁ ইজ এম আৰ ৱাজ ৱেৰ বা go went gone এইবোৰ হেল্পিং ভাৰ্ব বা মেইন ভাৰ্ব কেতিয়া হ'ব
helping verb main helping verb যেনেকে is am are was were main verb যেনেকে লিখিছিলো go went gone goes going helping verb বা main verb আমি জানিব লাগিব এটা যেতিয়া আমি wordটো ইউজ কৰোঁ pronounce কৰোঁ helping verb is am are was were এইবোৰ helping verb কি ধৰণে হ'ব আমি এটা বস্তু সদায় জানিব লাগে যে is am are helping verb তেতিয়ালৈকে নহয় যেতিয়ালৈকে ই main verbক help নকৰিব মানে এটা শব্দত ক'ব গ'লে এইবোৰ জাস্ট এটা word হয় helping verb নহয় কাৰণ ই helping verb বুলি কৈছে মানে ই ভাৰ্বক হেল্প কৰিব মানে মেইন ভাৰ্বক হেল্প কৰিব এক্সাম্পল দুটা লম ক্ৰিস্টাল ক্লিয়াৰ হ'ব মেইন ভাৰ্বক জানি লম প্ৰথমে মেইন ভাৰ্ব এটা জাস্ট ৱৰ্ড হয় কাৰণ আমি ভাৰ্বৰ ডেফিনেশ্যন পাইছিলোঁ ষ্টেট অফ একশ্যন মানে একশ্যন জেনেৰেট হ'ব লাগিব যেতিয়ালৈকে একশ্যন জেনেৰেট নহয় বস্তুটো ভাৰ্ব বুলি আমি ক'ব নোৱাৰোঁ গো ৱেণ্ট গন আমি কেতিয়াও ভাৰ্ব বুলি তেতিয়ালৈকে মানিব নোৱাৰোঁ যেতিয়ালৈকে এইবোৰ বস্তু কি ইয়াত একশ্যন জেনেৰেট নহ'ব ঠিক তেনেধৰণে ইয়াতো যেতিয়া ইজ এম আৰ was were এইবোৰ তেতিয়ালৈকে হেল্পিং ভাৰ্ব নহ'ব ই যেতিয়ালৈকে মেইন ভাৰ্বক হেল্প নকৰিব দুটা এক্সাম্পল লওঁ ক্ৰিষ্টেল ক্লিয়াৰ হ'ব তাৰপিছত আমি মেইন ভাৰ্বৰ এটা এক্সাম্পল ল'ম আৰু জানিম যে হয় কি যেনেকৈ ক'লোঁ যে ইজ এম আৰ was were হেল্পিং ভাৰ্ব নহয় কাৰণ ই যেতিয়ালৈকে মেইন ভাৰ্বক হেল্প নকৰিব ই হেল্পিং ভাৰ্ব নহ'ব দুটা এক্সাম্পল লৈছোঁ যেনেকৈ লিখিলোঁ আই এম এ টিচাৰ আৰু এটা লিখিছোঁ আই এম ৰাইটিং এ লেটাৰ আমি বস্তুবোৰ জানিব লাগে কাৰণ এইবোৰ চিন্থেটিক এৰৰত সোধা যায় আমি যদি এই এৰৰবোৰ গম নাপাওঁ আমি কিছুমান জাম্বল ৱৰ্ড সলভ কৰিব নোৱাৰিম আৰু যিবোৰ এৰৰ আছে উলিয়াব নোৱাৰিম সেইকাৰণে জানি লওঁ আমি ইয়াত এম টু হেল্পিং ভাৰ্ব নহয় কিন্তু ইয়াত এম টু হেল্পিং ভাৰ্ব হয় কাৰণ ইয়াত যোনটো I am a teacher বুলি যোনটো কৈছে ইয়াত আগত আমি একো ভাৰ্ব দেখা নাই ইয়াত জাস্ট আমি ইয়াত এটা কথা কৈছে মই এজন শিক্ষক হয় কিন্তু ইয়াত লিখা আছে যে I am writing a letter ইয়াত কৈছে যে মই এটা কি লিখি আছোঁ লেটাৰ লিখি আছোঁ মই এটা লেটাৰ লিখি আছোঁ এইটো হয় একশ্যন মানে ইয়াত একশ্যন এটা জেনেৰেট হৈছে ইয়াত কি হৈছে এটা একশ্যন জেনেৰেট হৈছে আৰু একশ্যনটো জেনেৰেট হোৱাৰ কাৰণে ইয়াত এটা ক্ৰিয়া হৈছে লিখা সেইকাৰণে ইয়াৰ আগত যোনটো ৱৰ্ড আছে এই ৱৰ্ডটো হ'ল হেল্পিং ভাৰ্ব কাৰণ ইয়াত আমি একশ্যন দেখি আছোঁ সেইকাৰণে এইটো এমটো ইয়াত হেল্পিং ভাৰ্ব হ'ব কিন্তু ইয়াত এমটো কেতিয়াও হেল্পিং ভাৰ্ব নহ'ব কাৰণ ইয়াত একো একশ্যন জেনেৰেট হোৱা দেখা নাই ইয়াত এ দেখি আছে এজ আৰ্টিকল টিচাৰ এটা নাউন দেখি আছোঁ একো একশ্যন নাই সেইকাৰণে ইয়াত এমটো হেল্পিং ভাৰ্ব নহয় কিন্তু ইয়াৰ বেলেগ নাম এটা আছে নামটো হ'ল ষ্টেটিক ভাৰ্ব ষ্টেটিক ভাৰ্ব ইয়াত এমটো হয় ষ্টেটিক ভাৰ্ব ইয়াত এমটো হেল্পিং ভাৰ্ব নহয় ইয়াত এমটো ষ্টেটিক ভাৰ্ব হয় আৰু ইয়াত এমটো হেল্পিং ভাৰ্ব হয় আৰু এটা এক্সাম্পল ন
Ram is an honest boy. Honest boy. আৰু এটা Ram is dancing on the stage. On the stage. Yat is helping verb নহয়, কিন্তু ইয়াত is helping verb হয়, কাৰণ ইয়াত আমি ডেন্সিং দেখিছোঁ, ডেন্স এটা কিছুমান কাম দেখিছোঁ, ইয়াত একশ্যন এটা হৈছে, ইয়াত এটা কিছুমান ক্ৰিয়া হৈছে, সেইকাৰণে ইয়াৰ একো ইয়াত ক্ৰিয়া হোৱাৰ কাৰণে ইয়াত ইজ কি হৈ গ'ল, হেল্পিং ভাৰ্ব হ'ল। ইয়াত কিন্তু ওপৰত একো ক্ৰিয়া হোৱা নাই, তাৰ আমি ষ্টেট এটা কৈছোঁ, জাষ্ট ষ্টেট এটা দেখাইছোঁ যে তেওঁ এটা ভাল ল'ৰা, বহুত অনেষ্ট ল'ৰা, সেইকাৰণে ইয়াত এইটো ষ্টেটিক ভাৰ্ব হ'ল। নেক্সট মেইন ভাৰ্বটোক অলপ জানি লওঁ। মেইন ভাৰ্বটো, মেইন ভাৰ্বৰ মই যেনেকৈ লিখিছিলোঁ go, went, gone, does, going, মানে মেইন ভাৰ্ব লিখিছিলোঁ। আৰু মই ক'লোঁ যে এইবোৰ জাষ্ট এটা কি হয়, ৱৰ্ড হয়। যেনেকৈ যদি এইবোৰ একশ্যন একো ইয়াত যদি একো একশ্যন জেনেৰেট হোৱা নাই, এইবোৰ কি হ'ব, জাষ্ট এটা ৱৰ্ড হয়। যদি একশ্যন জেনেৰেট হৈছে যিকোনো শব্দত, যদি তাত একশ্যন জেনেৰেট হৈ গৈছে, সেই বস্তুটো ভাৰ্ব হৈ যাব। যেনেকৈ এটা শব্দ লিখিলোঁ ফটকৈ মই হাউচ, হাউচ, মই এটা ৱৰ্ড লিখিলোঁ হাউচ। যদি এই হাউচটোতো যদি একশ্যন জেনেৰেট হৈছে, এই হাউচটো ভাৰ্ব হ'ব। ছাপ'জ এটা এক্সাম্পল লৈ লওঁ, ইয়াত মই চেণ্টেন্স এটা লিখিলোঁ, দ্য টল বিল্ডিং হাউচ দ্য টেম্পল। মানে কৈছোঁ যে এটা ওখ ঘৰে, এটা ওখ বিল্ডিঙে মন্দিৰটোক কি কৰিছে, ঢাকি থৈছে। এটা ওখ বিল্ডিঙে মন্দিৰটোক কি কৰিছে, ঢাকি থৈছে। সেইকাৰণে দ্য টল বিল্ডিং হৈ গ'ল সাবজেক্ট, ইয়াত হাউচ হৈ গ'ল ভাৰ্ব, আৰু দ্য টেম্পল হৈ গ'ল অবজেক্ট। সেইকাৰণে হাউচ এটা ৱৰ্ড, ভাৰ্বৰ কাম কৰিব পাৰে যদি ইয়াত ই একশ্যন এটা কৰি আছে, কাৰণ ঘৰটোৱে ঢাকি থোৱা কাম কৰি আছে। সেইকাৰণে হাউচটো কি হ'ব, ভাৰ্ব হ'ব। যিকোনো ৱৰ্ড যদি তাত যদি একশ্যন যদি জেনেৰেট হৈ আছে, সেই বস্তুটো কি হ'ব, ভাৰ্ব হ'ব। নহ'লে গো, ৱেণ্ট, গনো ভাৰ্ব নহ'ব, ই জাষ্ট এটা ৱৰ্ড হ'ব, বা ই জাষ্ট এটা ৱৰ্ড বনি থাকিব। বস্তুটো আগবঢ়াওঁ আমি। চেণ্টেন্স আমি শিকি আছিলোঁ, চেণ্টেন্সৰ আমি ষ্ট্ৰাকচাৰ জানিলোঁ। যিকোনো আমি চেণ্টেন্স লিখিবৰ কাৰণে তাৰ ষ্ট্ৰাকচাৰটো কি হ'ব লাগিব, শুদ্ধ হ'ব লাগিব। আৰু তাৰ আমি নৰ্মেল ষ্ট্ৰাকচাৰ জানিলোঁ, ছাবজেক্ট, ভাৰ্ব, অবজেক্ট, আৰু ভাৰ্বটোক আমি ডিফাইন কৰিলোঁ, আৰু গম পালোঁ যে ছাবজেক্ট আৰু অবজেক্ট সদায় নাউন বনিব পাৰে, আৰু প্ৰনাউনো বনিব পাৰিব, কিন্তু স্পেচিয়েলি নাউনৰ ক্ষেত্ৰত এপ্লাই হয়, প্ৰনাউনো হ'ব। বস্তুটো আগবঢ়াওঁ আমি। চেণ্টেন্স টোটেল 5টা টাইপৰ আছে। চেণ্টেন্স এই 5টা টাইপৰ আছে, 5 টাইপছ অফ চেণ্টেন্স আছে।
আমি জাস্ট অলপ অলপকৈ জানিম সেন্টেন্স নাম্বার 1 আছে assertive sentence assertive sentence দুটা টাইপৰ আছে assertive sentence দুটা টাইপৰ আছে এটা আছে affirmative sentence और 2 नंबर আছে negative sentence এটা হল affirmative sentence और next হল negative sentence আমি স্ট্রাকচারটো জানি লওঁ affirmative sentence স্ট্রাকচারটো হয় subject plus helping verb plus main verb plus object এটো হয় affirmative sentence structure মানে ইয়াত subjectটো থাকিব লাগিব helping verb থাকিব লাগিব main verb থাকিব লাগিব আৰু objectটো থাকিব লাগিব next negative sentence বুলি ক'লে আমি not নিচিনা word to আমাৰ কি হয় ব্ৰেইনলে আহে মানে নেগেটিভ সেন্টেন্স সদায় তাত not থাকিব আৰু নেগেটিভ সেন্টেন্স টু স্ট্রাকচার হল subject plus helping verb plus not ইয়াত নেগেটিভ সেন্টেন্স plus main verb plus object এটা এক্সাম্পল লওঁ ক্লিয়াৰ হ'ব I am writing a letter. I am writing a letter. Yeah, I subject hoy am helping verb hoy writing main verb hoy or letter object hoy সেম বস্তু যদি আমি ইয়াক নেগেটিভ বনাবলৈ ন ইয়াত কৈছে যে হেল্পিং ভাৰ্ব আৰু মেইন ভাৰ্বৰ মাজত নট বহিব বনি যাব নেগেটিভ সেন্টেন্স আই এম নট ৰাইটিং এ লেটাৰ এটো হৈ গ'ল নেগেটিভ সেন্টেন্স এক নম্বৰত আমি গম পালোঁ এছাৰ্টিভ সেন্টেন্স নেক্সট 2 নম্বৰলৈ যাওঁ দুই নম্বৰ আছে ইন্টাৰোগেটিভ সেন্টেন্স দুই নম্বৰ আছে ইন্টাৰোগেটিভ সেন্টেন্স আমি যেতিয়া ইন্টাৰোগেটিভ সেন্টেন্সৰ কথা কওঁ সিধা আমাৰ এটা কথা আহে প্ৰশ্নবোধক চিনৰ মানে কোৱেশ্চন মাৰ্ক ইন্টাৰোগেটিভ সেন্টেন্স মানে কোৱেশ্চন মাৰ্ক এটো দুটা টাইপৰ আছে এটা আছে ক্লোজ এন্ডেড আৰু এটা ওপেন এন্ডেড ইয়াৰ স্ট্ৰাকচাৰটো হবে হেল্পিং ভাৰ্ব তাৰপিছত প্ৰথমে আহি যাব হেল্পিং ভাৰ্ব তাৰপিছত সাবজেক্ট হ্যাভ ইউ তাৰপিছত মেইন ভাৰ্ব তাৰপিছত অবজেক্ট তাৰপিছত অবজেক্ট এইটো হয় ক্লোজ এন্ডেডৰ স্ট্ৰাকচাৰ মানে ক্লোজ এন্ডেডত কি হ'ব প্ৰথমে হেল্পিং ভাৰ্ব আহি যাব তাৰপিছত ইয়াত কুৱেশ্যন মাৰ্ক আহিব প্ৰথমে হেল্পিং ভাৰ্ব আহিব তাৰপিছত সাবজেক্ট আহিব তাৰপিছত মেইন ভাৰ্ব আহিব তাৰপিছত অবজেক্ট আহিব নেক্সট ওপেন এন্ডেডত কি হয় ইয়াত বস্তুটো কি হয় WH ফ্যামিলি আহি যায় বাকিবোৰ সব একেই থাকে যেনে WH
plus helping verb plus subject plus main verb plus object question mark. Example এটা কওঁ, যেনেকৈ মই ক'লোঁ তুমি কাজিৰঙা দেখিছানে? হেভ ইউ চিন দ্য কাজিৰঙা? ক'লোঁ হেভ ইউ চিন দ্য কাজিৰঙা? হেভ ইউ চিন দ্য কাজিৰঙা? কুৱেশ্যন মাৰ্ক। মই সুধিছোঁ যে হেভ ইউ চিন দ্য কাজিৰঙা, ইয়াত কি হয়তো ক্ল'জ এণ্ডেড, আৰু ইয়াত আমাৰ যোনটো আনচাৰ আহিব সদায় য়েছ নট আহিব। আমি ক্ল'জ এণ্ডেডত গম পাব লাগে যে যিকোনো আমাৰ ৰিপ্লাই আহিব য়েছ বা নট আহিব। আমাৰ ক্ল'জ এণ্ডেডৰ যোনটো ৰিপ্লাই আহিব য়েছ বা নট আহিব, সেইকাৰণে ইয়াক টেগ চেণ্টেন্স বুলিও কোৱা যায়। এই ক্ল'জ এণ্ডেড চেণ্টেন্সটো টেগ চেণ্টেন্সৰ আণ্ডাৰতো আহে, কোৱা যায় বুলি ক'ব নোৱাৰি। নেক্সট অপেন এণ্ডেডত কি হ'ব? চেম বস্তুটো কি হ'ব, অলপ ডিটেইলছত আনচাৰ আহিব। যেনেকৈ হেভ ইউ চিন দ্য তাজ, ইয়াত আমি য়েছ বা নট আনচাৰ দিম, য়েছ ক'ম বা ন' ক'ম, অঁ দেখিছোঁ বা না দেখা বুলি ক'ম। কিন্তু চেম বস্তুটো অপেন এণ্ডত যদি আমাৰ সুধিব হোৱাট হেভ ইউ চিন আহি যাব। কি আহিব? হোৱাট হেভ ইউ চিন ইন দি তাজ, মানে তুমি তাজত হোৱাট হেভ ইউ চিন ইন বা এট ইন দি তাজ, এনেকৈ প্ৰশ্নটো বনি যাব। আমাৰ ক্ল'জ এণ্ডেড আৰু অপেন এণ্ডেড শেষ হ'ল। নেক্সট আছে আমাৰ ইম্পেৰাটিভ চেণ্টেন্স। নেক্সট আছে আমাৰ imperative sentence. Imperative sentence. Imperative sentence স্পেচিয়েলি এইটো ভইচত এপ্লাই হয়। এইটো দুটা টাইপ আছে, এইটো এটা পেচিভ আছে, এইটো এটা এক্টিভ আছে। কিন্তু আমি জাষ্ট ষ্ট্ৰাকচাৰটো জানিম আৰু ভইচৰ মতে বস্তুটো পিছতকৈ শিকিম। এতিয়া আমি জাষ্ট ষ্ট্ৰাকচাৰটো জানি লওঁ। প্ৰথমটো হ'ব মেইন ভাৰ্ব প্লাছ অবজেক্ট, আৰু নেক্সটটো কি হৈ যাব লেট প্লাছ object plus let the door, এটা এক্সাম্পল লওঁ, ক্লোজ দ্য, তেতিয়া ফৰ্মুলাটো ওলাই যাব। এক্সাম্পল ল'লে ফৰ্মুলাটো ওলাই যাব। মেইন ভাৰ্ব আৰু অবজেক্ট দেখিলোঁ, চেম বস্তুটো কি হৈ যাব let the door be closed বনিব যেতিয়া, মানে বস্তুটো কি হৈছে let plus object plus be plus main verb, এইটো হয় structure. 3 নম্বৰত আমি গম পালোঁ ইম্পেৰেটিভ সেন্টেন্স। ইয়াৰ দুটা টাইপ আছে, এটা হ'ল মেইন ভাৰ্ব প্লাছ অবজেক্ট, আৰু 2 নম্বৰত হ'ল লেট প্লাছ অবজেক্ট প্লাছ বি প্লাছ লেট প্লাছ অবজেক্ট প্লাছ বি প্লাছ মেইন ভাৰ্ব। নেক্সট 4 নম্বৰ এক্সাম্পল, ওপৰটো ক্লোজ দ্য ডোৰ, চেম বস্তুটো যদি আমি অলপ পেচিভত যদি যাওঁ let the door be closed হ'ব, let the door be closed। ইয়াৰ আণ্ডাৰত মিক্স চেণ্টেন্সো আহে, এইটো এতিয়া নালাগে।
4 নম্বৰত আছে এক্সক্লেমেটৰী সেন্টেন্স এক্সক্লেমেটৰী সেন্টেন্স এক্সক্লেমেটৰী সেন্টেন্স মানে গম পাব লাগে যে এই সেম বস্তুটো ইয়াতো কি দেখাব বস্তুটো সাডেন ফিলিং হ'ব আমি গম পাওঁ এক্সক্লেমেটৰী মাৰ্কটো এনেকৈ থাকে ইয়াতো এক্সাম্পলবোৰ এনেকৈ আহিব ওয়াও ও লৈছিলোঁ ইয়াতকৈ আগত এক্সক্লেমেটৰী সেন্টেন্স 5 নম্বৰত আছে অপটেটিভ সেন্টেন্স অপটেটিভ সেন্টেন্স এই অপটেটিভ সেন্টেন্সটো ক্লাছ 10 লৈকে বেছি ইম্পৰ্টেণ্ট নহয় কিন্তু ক্লাছ হাই সেকেন্ডাৰী লেভেলত দৰকাৰ হয় সেইকাৰণে ইয়াত আমি এইবোৰ ইয়াক অলপ ডিটেইলছত শিকিব লাগিব এনে যদি অলপ অলপ কৈ থওঁ বহুত দিগদাৰী হ'ব আমি এতিয়ালৈকে শিকিলোঁ বেসিক ইনফৰমেশ্যনত এটা বস্তু পিওৰলি আমি মাতটো শুনি নাপালোঁ সেই মাতটো আছিলে আৰ্টিকল কি আছিলে আৰ্টিকল এই আৰ্টিকল ৱৰ্ডটো ইয়াত ইউজ নহ'ল আমি ভালকৈ গম পাওঁ যে আজিলৈকে আমি পঢ়ি আছোঁ আৰ্টিকল এ এণ্ড দ্য আমি পঢ়ি আহিছোঁ আৰ্টিকল 3টা এ এণ্ড দ্য কিন্তু আমি নেক্সট ক্লাছত জানিম যে আৰ্টিকল অৰিজিনেলি এ এণ্ড দ্য হয়নে নহয় কি ধৰণে হয় আৰ্টিকল অৰিজিনেলি আছে কেইটা এইটো আমি নেক্সট ক্লাছত জানিম আৰু ইয়াৰ ওপৰত অলপ ইনে আৰ্টিকল ক'ত বহে কেনেকৈ বহে সবেই জানে কিন্তু অৰিজিনেলি আৰ্টিকল কিয় বহে কোনটো সিচুৱেশ্যনত বহে এই বস্তুটো জনাটো অলপ দৰকাৰী নেক্সট ক্লাছত আমি শিকিম আৰ্টিকল আৰু নেক্সট ক্লাছত আমি ষ্টাৰ্ট কৰিম যিবোৰ এক্সাম পেটাৰ্ণ মতে হৈ যাম আৰু ষ্টাৰ্টিংটো হ'ব আৰ্টিকলৰ পৰা ইমানটোতে মই নিজৰ ডেমো ক্লাছটো সমাপ্ত কৰিছোঁ আশা কৰোঁ যে ভালে পাই যেন নমস্কাৰ